কুণ্ডলীৰ ফাৰ্ষ্ট হাউচটো লগ্নৰ হাউচ হয়, তেনেকৈ আপুনি লাষ্টৰ ফালে 9th হাউচটো চাব। 9th হাউচত আপোনাৰ কোনটো ৰাশি আছে, কাৰোবাৰ মেষ ৰাশি আছে, কাৰোবাৰ বৃষ ৰাশি আছে। বৃষ ৰাশিৰ অধিপতি কোন? শুক্ৰ। শুক্ৰদেৱক প্ৰসন্ন কৰিবলৈ হ'লে আমাৰ লাকটো এক্টিভেট কৰিবৰ কাৰণে আমি কাৰ পূজা কৰিব লাগিব? আমি পূজা কৰিব লাগিব মা লক্ষ্মীৰ। আমি লক্ষ্মী মাৰ ভাল ধৰণে পূজা কৰিলে, আমি যদি লক্ষ্মী চালিচা পঢ়োঁ, আমি যদি লক্ষ্মী পূজা পাতোঁ, তেতিয়া আমাৰ কি হ'ব? যিসকল বৃষ ৰাশিৰ জাতক জাতিকা আছে বা বৃষ ৰাশিৰ যাৰ 9ম স্থানত আছে, ভাগ্যস্থানত আছে, তেওঁলোকৰ ভাগ্যোদয় হ'ব। আৰু তেতিয়া তেওঁলোকে যদি ইউনিভাৰ্চক কিবা প্ৰে কৰে, ইউনিভাৰ্চে সেই ছিগনেলটো ল'ব। ঠিক তেনেকৈ বেলেগ বেলেগ গ্ৰহৰ কাৰণে আমি বেলেগ বেলেগ